নমস্কাৰ। ভিডিঅ'টো কাটি নিদিব, শেষলৈকে চাব। এটা ছবি আপোনাক এতিয়াই কান্দুৱাই পেলাব। গোটেই ভাৰতখন আজি মৰ্মান্তিক হৈ পৰিছে এই ছবিটো চাই। গতিকে কথা এষাৰ আছে নহয় যে আইৰ সমান হ'ব কোন, মাৰ সমান হ'ব কোনেও নোৱাৰে বুলি। এই পুৰণিসকলে কৈ আছিল, গানতো আছে। গতিকে এই কথাষাৰ আপুনি শেষলৈকে চাব, গম পাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। নমস্কাৰ, মই পংকজ কলিতাই আৰম্ভ কৰিছোঁ। সেইদিনাখন আছিল 30 এপ্ৰিল, সন্ধিয়া 5 বজা সময়। লগভগ মধ্যপ্ৰদেশৰ জবলপুৰৰ বগী ডাম্পৰ এটি দুৰ্ঘটনাত পতিত হ'ল এখন আটকধুনীয়া ক্ৰুচি বোট, মানে এখন সৌন্দৰ্যময় নাও। সেইদিনাখন সেই দুৰ্ঘটনাত পতিত হৈছিল এজন মাতৃ আৰু এজন 4 বছৰীয়া মাতৃজনৰ 4 বছৰীয়া পুত্ৰ। দুয়োজনে এই ফটোত দেখিবলৈ পাইছে। মাতৃজনে কিন্তু মৰা পৰ্যন্ত পুত্ৰজনক এৰি নিদিলে, বচাবলৈ চেষ্টা কৰিলে, কিন্তু মাতৃজনে অৱশেষত হাৰ মানিলে। কিন্তু পুত্ৰজনক তেওঁ বচাবৰ কাৰণে একেটা জেকেটৰ, চেফ জেকেটৰ ভিতৰতে তাকে সোমাই ৰাখিলে, যাতে মোৰ ল'ৰাটো যাব নোৱাৰে। গতিকে আমি মাতৃৰ কথা আপুনি শুনিবলৈ পাইছে। মাতৃৰ কাৰণে এটা লাইক কৰি দিয়ক। আপুনি ভাবক একবাৰ, মাতৃ আমাক কিমান ভাল পায়। গতিকে সেইদিনা ঘটনাটো হৈছিল, বতৰ বিজ্ঞানী এদিন আগতীয়াকৈ জনাই থৈছিল যে সেই টাইমত বা সেইখিনি সময়ত বা যোৱাকালি আপোনালোকৰ তাতে হাৱা চলিব বা হাৱা অহাৰ সম্ভাৱনা আছে। তথাপিও কিন্তু সেই কৰ্তৃপক্ষই, ডেম্পৰ কৰ্তৃপক্ষই, নৰ্মদা নদীৰ ওপৰত থকা সেই ডেম্পৰ কৰ্তৃপক্ষই কিন্তু সেই নাওখন সন্ধিয়া পৰত যিসকল মানুহে আহিছিল উপভোগ কৰিবলৈ, সন্ধিয়া আটক ধুনীয়া পানীৰ ওপৰত সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল, সেই সময় কিছু দূৰ যোৱাৰ পিছতে বটখন বতাহ বুলিবলৈ আৰম্ভ কৰিলে। আৰু সেই বতাহ যেতিয়া আৰম্ভ কৰিলে, বেছিকৈ জোৰকৈ আহিব ধৰিলে, যিবোৰ ওপৰৰ মহলত আছিল বটখনৰ, মানে নাওখনৰ যিটো ওপৰৰ মহলত খোলা এৰিয়া আছিল, তাৰ পৰা মানুহবোৰ ভিতৰৰ এটা ৰুমৰ যেনেকুৱা হল আছে, হলৰ ভিতৰত আহিবলৈ চেষ্টা কৰিলে। পিছত হাৱা বেছিকৈ হোৱাৰ ফলত এই হলটোত থকা খিৰিকীবোৰ, মানে বটখনত থকা খিৰিকীবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে, আৰু লগে লগে সেই পানীবোৰ সেই ফাকেৰে সোমাই গ'ল। আৰু অৱশেষত সেই সময়তে কিন্তু লাইফ জেকেট কোনেও পৰিধান কৰা নাছিল বা দিয়া নাছিল বটখনত। যিখিনি সময়ত হোৱা দোৱা লাগিলে, সেইখিনি সময়তহে তেওঁলোকক লাইফ জেকেট পৰিধান কৰিবলৈ দিয়া হ'ল। কিছুমানে পিন্ধিলে, কিছুমানে নোৱাৰিলে। সেই ফলত তাত 9 জনৰ মৃত্যু হ'ল, আৰু বাকী কিছুমান জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে SDRF বাহিনী। গতিকে এই ছবিটো ভাবক, আমাৰ মাই কেনেকুৱা। গতিকে এই ছবিটোৰ পৰা আজি গোটেই ভাৰতখন মৰ্মান্তিক হৈ পৰিছে। গতিকে সেইকাৰণে কওঁ, পানীৰ ওপৰত আপুনি যিকোনো এনজয় কৰক বা যিকোনো কৰক, কিন্তু লাইফ জেকেট পিন্ধক। আপোনাৰ জীৱনটো বহুত এনজয় কৰিব 1 ঘণ্টাৰ কাৰণে, কিন্তু জীৱনটোৱে আপোনাক কোনোদিন কিন্তু ঘূৰি নাচায়। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।